নমস্কাৰ সকলোকে অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে মই দীঘাত আহি উপস্থিত হৈছোঁ আৰু দীঘাৰ পৰা এই ভিডিঅ'টো মোৰ 3 নম্বৰ ভিডিঅ' হয় আৰু বৰ্তমান এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক অল্ড দীঘা চি বিচৰ কিছু পৰিৱেশ দেখুৱাবলৈ মই যত্ন কৰিম। ইয়াৰ পূৰ্বৰ ভিডিঅ'সমূহত মই নিউ দীঘা চি বিচ, উদয়পুৰ চি বিচৰ যিটো নান্দনিক পৰিৱেশ, প্ৰকৃতিৰ নান্দনিক মনোমোহা পৰিৱেশ মই দেখুৱাইছিলোঁ আৰু এই ভিডিঅ'টোতো মই অল্ড দীঘা চি বিচৰ কিছু নান্দনিক পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মই এই মুহূৰ্তত যিখিনি ঠাইত উপস্থিত আছোঁ অল্ড দীঘা চি বিচত, সেইখিনিত যথেষ্টখিনি মানুহ বা বেছি সংখ্যক মানুহৰ গেডাৰিং ইয়াত নাই, অকণমান দূৰৰ ফালে আছে গেডাৰিংখিনি। কিন্তু মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ অকণমান য'ত মানুহৰ ভিৰটো কম আছে, মই সেইখিনি ঠাইত আহি উপস্থিত হৈছোঁ। আৰু মোৰ পিছফালে আপোনালোকে দেখিছে এয়া সাগৰৰ ঢেউ অল্ড দীঘা চি বিচত। আৰু এই সাগৰৰ যি নান্দনিক পৰিৱেশ, এই পৰিৱেশ হয়তো উপভোগ কৰিবলৈ ইয়াত বছৰটোৰ প্ৰতিটো সময়তে হয়তো দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ পৰ্যটকে আহি ভিৰ কৰা দেখিবলৈ পোৱা যায়। আৰু পশ্চিমবংগৰ এটা অন্যতম পৰ্যটনস্থলী হৈছে, পৰ্যটনৰ কেন্দ্ৰবিন্দু হৈছে দীঘা। আৰু পূৰ্ব মেদিনীপুৰ জিলাত অৱস্থিত পশ্চিমবংগৰ এই দীঘাত প্ৰতি বছৰে লাখ লাখ পৰ্যটকে আহি ভিৰ কৰা দেখিবলৈ পোৱা যায়। আৰু মই এই ভিডিঅ'কেইটাৰ পিছতো মই এটা কমপ্লিটলি ভিডিঅ' মই বনাই মই আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিম, যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দীঘালৈ আহিব কেনেকৈ, বা দীঘাত আপোনালোকে আহি ক'ত থাকিব, কিমান বাজেট ফ্ৰেণ্ডলি হয়নে নাই দীঘা টুৰটো, এই গোটেইখিনি তথ্য মই দিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ পূৰ্বে মই আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ এয়া অল্ড দীঘা চি বিচৰ কিছু নান্দনিক দৃশ্য আপোনালোকে দেখিছে। আচলতে মই ক'ব গ'লে মই প্ৰতিটো ভিডিঅ'তে এটা কথাই কৈছোঁ, আপোনালোকেও ইয়ালৈ হয়তো আহিলে আপোনালোকে হয়তো প্ৰকৃতিৰ প্ৰেমত পৰি যাব। আচলতে সঁচা কথা ক'ব গ'লে প্ৰকৃতি সঁচাকৈ বৰ ধুনীয়া, কিন্তু আমাৰ দৰে কিছুমান মানুহ বা মানৱ জাতিৰ কাৰণে এতিয়া বৰ্তমান সময়ত হয়তো দেখিবলৈ পোৱা গৈছে যে প্ৰকৃতি বিনষ্ট হোৱা বিভিন্ন ক্ষেত্ৰতে হওক, কিন্তু প্ৰকৃতি বিনষ্ট হোৱাই আমাৰ কিমান ক্ষতিসাধন হৈছে সেই কথা হয়তো সকলোৱে জ্ঞাত, মই নকলেও হ'ব। কিন্তু এনেকুৱা ধৰণৰ প্ৰকৃতিক আমি জীয়াই ৰাখিব লাগিব। প্ৰকৃতি জীয়াই থাকিলেহে আমি সকলোৱে জীয়াই থাকিম। আৰু প্ৰকৃতিৰ যিটো সৌন্দৰ্য, প্ৰকৃতিৰ যিটো অপৰূপ সৌন্দৰ্য, সেই সৌন্দৰ্যৰ লগত কোনো ফেৰ মাৰিব নোৱাৰে। আৰু উৎকট গৰমে চৌদিকে দহিছে, মই পূৰ্বৰ পৰা কৈ আহিছোঁ উৎকট গৰমে চৌদিকে দহিছে। আৰু উৎকট গৰমে দহাৰ সমান্তৰালকৈ একাংশ লোকে একাংশ ঠাইত, কোনোবা হয়তো পাহাৰীয়া অঞ্চলত বা কোনোবা প্ৰকৃতিৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ বিভিন্ন অঞ্চলত গৈছে, কোনোবাই আকৌ সাগৰৰ পাৰত আহিছে প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ। মই আকৌ এবাৰ দেখুৱাই দিবলৈ অনুৰোধ জনাম, অকণমান পৰিৱেশটো দেখুৱাই যায়। ইয়াতে যিটো নান্দনিক পৰিৱেশ আচলতে এয়া দেখিছে সাগৰৰ, আচলতে যিটো এই সাগৰৰ পাৰত বহি আপোনালোকে অকলে বহি থাকিবচোন। অকলে বহি থাকিলেও আপোনালোকৰ মনৰ সকলো দুখ কষ্ট যেন নাইকিয়া হৈ যাব। আৰু এয়াই হৈছে হয়তো প্ৰকৃতি, এয়াই হৈছে প্ৰকৃতিৰ সৌন্দৰ্য। তো মই এই ভিডিঅ'টোৰ মাধ্যমেৰে এটাই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক, প্ৰকৃতিক আমি সকলোৱে জীয়াই থাকিব দিব লাগে বা প্ৰকৃতিক বচাই ৰাখিব লাগে। আমি সকলোৱে সংকল্পবদ্ধ হোৱা হওকচোন যে প্ৰকৃতিক আমি যাতে প্ৰকৃতিক ধ্বংস নকৰোঁ কোনোদিনত, প্ৰকৃতিক সদায় আমি বচাই ৰাখোঁ। আৰু প্ৰকৃতি এনেদৰে সতেজ হৈ থাকিলে, প্ৰকৃতি এনেদৰে সজীৱ হৈ থাকিলেহে আমি সকলোৱে সজীৱ হৈ থাকিম। সকলোকে ভিডিঅ'টো মই এটা অনুৰোধ কৰিছোঁ, সকলোৱে ভিডিঅ'টো এবাৰ এটা শ্বেয়াৰ কৰি দিবচোন।